Everyone, my name is Ankita Kokoi. My study table is my study tables. এখন আপোনালোকক মই দেখাম মোৰ study table কি আছে বা কি নাই এতিয়া মোৰ এই গোটেইখিনিকে ফেভাৰিট ষ্টেপটো হৈছে এইটো মই বহুত ধুনীয়াকৈ সজাই থৈছে আৰু মই সজাই থৈছোঁ এইটো মই এনিভাৰ্চাৰীত পাইছিলে বহুত ধুনীয়া এটা আৰু এখন মায়ে কিনিছিলে সেইখন গণপতি বাপ্পা মৰিয়া এখন আছে আৰু এইটো পাপাই মায়ে পাইছিলে দৌৰত পাপাই মায়ে দৌৰ খেলিছিলে এইটো মই কাবাডীত পাইছিলোঁ আৰু এখন মেডেলটো মই পাইছিলোঁ হেৰিয়াত সেইটো ৰিলে দৌৰত এইটো মায়ে সেনেকৈ থৈছে ছেকেণ্ড পাৰ্ট আহিলে এইটো বাহিৰৰ এইটো মই নিজে বনাইছিলোঁ ঘৰত জিটি বনাই থাকোঁ যে বেয়াও হৈ যাব আৰু এখন জিটি ঘৰত বনাই থাকোঁ কালাৰিছ বেয়াও হৈ থাকিলে বহুত দিনেই হ'ল যে বনোৱা আকৌ মই বনাবলৈ চেষ্টা কৰিছোঁ বনাম আৰু এইখিনি বাহিৰৰ স্কুলৰ কিতাপো আছে বাৰু সৰু সৰুৱা কিন্তু এইখিনি মোৰ বাহিৰৰ কিতাপ গোটেইখিনি এইখন চবতকৈ প্ৰিয় হয় এইখন আৰু তলখনকে এইখিনি মোৰ পঢ়া আৰু তাৰপিছত এইখন মোৰ ভাগত ডায়েৰী হয় মই লিখি থাকোঁ ফেভৰেট ডায়েৰী মোৰ এইখন হয় একেবাৰে এইখিনি মই কিবা কিবি লিখি থাকোঁ বাৰু এইখিনি কিবা কিবি মই লিখি থাকোঁ এইবোৰ নোটছবোৰ লিখি থাকোঁ এক্সামৰ কাৰণে এইবোৰ সৰু সুৰা বস্তুবোৰ আৰু ডাঙৰক দেখাম আৰু পাউচ দুটা তাৰপিছত এইখন মোৰ হেৰি আৰু তাৰপিছত সেইটো মোৰ কম্পিউটাৰ নাই যেতিয়া এতিয়া সেইকাৰণে মই সেইবোৰ চাৰ্ট পেপাৰ থৈ দিছোঁ আৰু চাৰ্ট পেপাৰ অৱশ্যে থাকে ন সেইকাৰণে মোক পইচাবোৰ দিয়ে থাকে স্কুলৰ পৰা আৰু এইখিনি মা ভাগৰ হয় পাপা ভাগৰ হয় মোৰ ভাগৰ হয় মোৰ স্কুলৰ আৰ্ট ক্লাছৰ কিছু প্ৰজেক্ট আছে ইয়াত মাহঁতৰ কিবা ফাইল চাইলবোৰ আছে আৰু এয়া মোৰ ফেভৰেট আৰু ওপৰটো আৰু এইটো মোৰ ফেভৰেট হয় সেইটো মই ফেভৰেট কৰোঁ এনেকুৱাবোৰ বস্তু ফেভৰেটে থাকে সকলোৰে এইবোৰ কালাৰ্ছ এইবোৰ পেইণ্টছৰ বাকচ এইবোৰ আকৌ কালাৰ্ছ এইবোৰ ষ্টিকাৰ্ছ অৰ্ডাৰ দিছিলোঁ মিছ'ৰ পৰা আছে এতিয়ালৈকে আৰু সেইবোৰ মোৰ আৰু এইটো আছে মাহঁতৰ কিবা কিবি এইখন কিবা ফাইল আছে আৰু এইবোৰ কাপোৰো সোমোৱাই দিছে আনকি ইয়াত সৰু সৰু কাপোৰবোৰ সোমোৱাই থাকিব পাৰে যে সেইকাৰণে এইবোৰ কিবা কিবি আছে আৰু এইখিনি হ'ল এইটো আছে মোৰ হেৰি আৰু আজি ইমানটোৱে ভিডিঅ' কেনেকুৱা লাগিলে কমেণ্টছ কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট কৰি দিব বাই বাই আৰু বহুত বেছি সোনকালে হোম টিয়ৰ ভিডিঅ' আহি আছে লগলে আপোনালোকে যদি এই ভিডিঅ' চাবলৈ যে কমেণ্ট কৰিব দিমেই বাৰু এইটো ভিডিঅ' মই ভাবিছোঁ আপোনালোকে ভাবিবলৈ খুজি আছিলে মোৰ হোম টিয়ৰ ভিডিঅ' লগাই মোৰ আপোনালোকে দেখিছে জেগাটো মোৰতো ঘৰটো কেঁচা বাৰু কিন্তু মায়ে যিমানখিনি পায় বহুত ধুনীয়াকৈ ৰাখিবলৈ চেষ্টা কৰিছে আমাৰ এইফালে এটা শ্বৰ্ট দিয়া পকা ঘৰ এটা বনাই আছে এইটো বহুত বেছি সোনকালে হৈ যাব ডিচেম্বৰ মাহত সোমাম আৰু এইটো এনেকৈ চলাই দেখিব আৰু এইটো এয়াই মোৰ ষ্টাডি টেবুল হয় এখন এইটো মোৰ বিচনা আমি ইয়াতে শুওঁ আৰু এইটো আমাৰ এইখন নতুন হৈছে বাৰু এবছৰ হ'ল আৰু এনেই ইমান ধুনীয়াকৈ মই ভাবিছোঁ আৰু দি মেলি টেষ্টটো জলদি থাকিলে অ'কে বাই বাই